প্ৰথমবাৰৰ কাৰণে গুণোৎসৱত আহিছোঁ। ফেব্ৰুৱাৰী 25 যিটো আৰম্ভ হৈছে, মই চাকৰি বহুত বছৰ কৰিলোঁ, কিন্তু এই প্ৰথম গুণোৎসৱ ইয়াত আহিছোঁ। আহি কিন্তু খুব ভাল লাগিছে মোৰ ইয়াতে, কাৰণ এনেকুৱা এটা স্কুলৰ পৰিৱেশ, ইমান ষ্টুডেণ্টছ, চবতকৈ সেইটোৱে ভাল লগা কথা, ইয়াতে ষ্টুডেণ্টছ বহুত বেছি আছে। আৰু মই আৰু এটা কথা ভাল লাগিছে কি ইয়াতে ছাত্ৰী বেছি আছে, হয়নে নহয়? গতিকে এইটো এটা বহুত নিজৰ কাৰণে এটা হাত চাপৰি দিয়া তোমালোকে। কাৰণ আগতে আমাৰ ছোৱালীবিলাকক পঢ়িব দিয়া নাছিলে, হয়নে? পিছুৱাই ৰাখিছিলে, ঘৰৰ কাম কৰিব লাগে। কিন্তু এতিয়া আমাৰ ল'ৰাৰ লগতে সমানে ছোৱালীবোৰো আগবাঢ়ি আহিছে, পঢ়িবলৈ আহিছে, পঢ়ি শুনি ডাঙৰ মানুহো হৈছে। গতিকে মই তোমালোকক আটাইকে অনুৰোধ জনাওঁ, যিবিলাকৰ ঘৰত এতিয়াও ছোৱালীয়ে এডমিশ্যন ল'ব অহা নাই, তেওঁলোককো আগবঢ়াই আনা, আৰু ল'ৰাবোৰো যাতে পিছুৱাই নোযোৱা। আমি আজি যিমানখিনি ইয়াতে কথা পাতিলোঁ, আলোচনা কৰিছোঁ, তাত গম পালোঁ যে ল'ৰাবোৰে অলপমান মাজে মাজে ক্লাছ নকৰে, গুচি যায়, আকৌ মাতি মাতি আনিব লগা হয় কিছুমানক। এই ৰেগুলাৰখিনি কথা কোৱা নাই, তাৰ মাজত কিছু আছে। গতিকে সেইখিনি তোমালোকে অলপ বুজাই মেলি আনা, কাৰণ পঢ়া শুনা কৰিবই লাগিব, তেতিয়াহে বেলেগ কাম কৰিব পাৰিব। চ' সেইখিনি তোমালোকে অলপ তোমালোকৰ নিজৰ মাজত এইবিলাক আলোচনা কৰিবা, নিজৰ ঘৰত আলোচনা কৰিবা, যাতে ল'ৰাবোৰ আকৌ ঘূৰি আহে, কাম কৰিবলৈ যাতে নাযায়। কাম কৰাৰ বয়স কিন্তু তোমালোকৰ এতিয়াও হোৱা নাই। তো এইখিনি মই প্ৰথমতে কৈ থলোঁ। তো ইয়াত গুণোৎসৱত আহি যিখিনি মই দেখিলোঁ, গোটেই ষ্টুডেণ্টছৰ হেৰি, তাৰপিছতে মই ভাত খোৱা তাতো গৈছিলোঁ, চাব গ'লোঁ। ধুনীয়াকৈ শাৰী পাতি চবেই ভাত খাইছে, ভাল লাগিছে। দুই এজনৰ লগত কথা পাতিছোঁ। কিছুমানক মই চুৱেটাৰ নাই পিন্ধা দেখিছিলোঁ, তেতিয়া দুই এজনে ক'লে যে চুৱেটাৰ আছে কিন্তু পিন্ধা নাই, কিন্তু এজনে ক'লে মোৰ চুৱেটাৰ নাই। গতিকে আপোনাৰ শিক্ষকসকলক মই এটা অনুৰোধ জনাওঁ, যাতে আপোনালোকে অলপমান মন কৰিব, তেওঁৰ পাৰ্চনেল কিবা অসুবিধা আছে নেকি, যাৰ কাৰণে তেওঁ চুৱেটাৰটো পিন্ধি অহা নাই। সৰু ক্লাছত আছিল দেই, ক্লাছ 1 নে 2 সেনেকুৱা। বাকী কেইজনমানেতো কৈছে নাই আছে কিন্তু পিন্ধা নাই, গৰম লাগিব বুলি পিন্ধি অহা নাই। তো এনিৱে এইখিনি বহুত ভাল লাগিছে। এতিয়া আটাইৰে পৰীক্ষাৰ কথা সুধিলোঁ, পৰীক্ষাও ভাল হোৱা বুলিয়ে কৈছে। এতিয়া আমি খাম বাকীখিনি। বাকী আপোনালোকৰ শিক্ষাগুৰু যথেষ্ট ভাল, তেওঁলোকে আপোনালোকক খুব ভালকৈ শিকাই বুজাই দিছে, আৰু শিক্ষাগুৰু ভালকৈ মানিব আপোনালোকে। অকল পঢ়াৰ ক্ষেত্ৰতে নহয়, জীৱনৰ পঢ়াৰ বাহিৰেও আমি আগবাঢ়ি যাবলৈ বহুত শিকিব লগা থাকে, যিখিনি আমাৰ আজিকালি মানে চিলেবাছত দিয়া থাকে। ধৰক আমি মানুহৰ লগত কেনেকৈ কথা পাতিম, আমাৰ ষ্ট্ৰেছ টেনশ্যন সেইবিলাক কেনেকৈ আমাৰ দূৰ হ'ব। এই যেনেকৈ ছাৰে সুধিলে নহয় গছপুলি ৰুইছানে নাই, সেইবিলাকো আমাৰ মানে এটা শিক্ষাই, অকল কিতাপৰ শিক্ষাটোৱে নহয়। গতিকে বাকী ইয়াতে আমাক যিমানখিনি আমাক চাব দিছে, সেই আটাইখিনিয়ে আমি চাই পেলাই গম পাইছোঁ যে গোটেইখিনি ইয়াতে কিন্তু কৰা হৈছে। ইয়াতে মই এনাউন্সমেণ্ট এটা ইয়াতে কৈ যাওঁ যে আমি গাৰ্ল ষ্টুডেণ্ট যিহেতু বেছি আছে, তেওঁলোকৰ টয়লেটৰ অলপমান আৰু কেইটামান টয়লেট লাগে তেওঁলোকক। তো সেইটো আপোনালোকে অলপ চাব। বাকী তোমালোকক মোৰ খুব ভাল লাগিল, আৰু আগুৱাই যোৱা, ভালকৈ পঢ়া শুনা কৰা। তোমালোকৰ শিক্ষাগুৰুসকল ইয়াত প্ৰেজেণ্ট আছে, তেওঁলোকে যিমান অসুবিধা পোৱা পিছুৱাই নাযাবা, ভয় নকৰিবা, ক'বলৈ আগবাঢ়ি আহিবা যে ছাৰ এইটো মই পাৰা নাই, বা ছাৰ মই এইখিনি শিকাই দিয়কচোন, বা ছাৰ মোৰ ঘৰত এনেকুৱা এটা সমস্যা হৈছে যাৰ কাৰণে মই এইটো কাম কৰিব পৰা নাই। এইবিলাক কথাও কিন্তু তোমালোকে আগবাঢ়ি আহি ক'বলৈ আহিবা, ঠিক আছে? তো আটাইকে ধন্যবাদ জনাইছোঁ। ষ্টুডেণ্ট, আমাৰ ইয়াত প্ৰেজেণ্ট থকা আটাই শিক্ষক শিক্ষয়িত্ৰী, নডেল অফিচাৰ, লাইচেঞ্চ অফিচাৰ, আটাইকে ধন্যবাদ জনাইছোঁ। আমাৰ লগত কোঅপাৰেট কৰিছোঁ খুব ধুনীয়াকৈ, আৰু গাৰ্জেনো আছে 2-এজন, তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে যিহেতু ষ্টুডেণ্টবোৰ এতিয়া যাবগৈ, আমাৰ আৰু বহুত কাম কৰিবলগীয়া আছে, আমি সেইখিনি কৰি পেলাই সামৰিম। আপোনালোকলৈ শুভেচ্ছা থাকিল, যাতে গুণোৎসৱৰ ৰিপৰ্টটো আপোনালোকৰ ভাল হয়, ভৱিষ্যতে আৰু যাতে আপোনালোকে উন্নতি কৰে। ধন্যবাদ।